চাওক মই এইটো জাহাজঘাটৰ বাসিন্দা আজি কমচে কম 40-50 বছৰৰ পৰা ইয়াত আছোঁ মোৰ মা দেউতা ঢুকোৱাৰ পাছত মই ইয়াতে ধুনীয়াকৈ আছোঁ কোনো হেৰি হোৱা নাই মোৰ মা আজি ঢুকোৱা 5 বছৰমান হ'ল 5 বছৰ হোৱাৰ পাছত এতিয়া চলি আছিলে তেতিয়া মোৰ মাটি অলপ কিনা বেচালোঁ কিবা এটা ডিস্পুট হ'ল ইয়াতে ওচৰৰ এটা মানুহৰ লগত ৰামচন্দ্ৰ চাহানীৰ লগত তেতিয়া তাৰ লগত ডিস্পুট হওঁতে যেতিয়া মই তাৰ লগত ফাইট কৰি নোৱাৰিলোঁ তেতিয়া মই লাষ্টত গৈ গুৱাহাটী হাইকোৰ্টত গ'লোঁ গুৱাহাটীৰ হাইকোৰ্টত যোৱাৰ পাছত কেছ চলি আছিলে যোৱা 1 বছৰৰ পৰা সিহঁতে বহুত মোৰ দাবী ধমকি বহুত দিছে ইয়াৰ পৰা হেৰি কৰিবৰ কাৰণে মই হিলা নাই তো লাষ্টে সিহঁতে কি কৰিলে গুণ্ডা বাহিনী লৈ আহি পেলাই মই এইটো গম পাইছোঁ যে 4 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ হয় ঈশান বৰাক লৈ আহি পেলাই পলিটিকেল পাৱাৰ দেখাইছে আৰু ইয়াত আহি পেলাই আপোনালোকে গোটেই দেখা পাইছে গোটেই ঘৰখন মোৰ ভাঙি চেঙি একাকাৰ কৰি দিছে আৰু মানে মোৰ মাৰ যিমান গহনা চহনা ইয়াতে দেখা পাইছে আপুনি গড্ৰেজ চড্ৰেজ আছে সব ভাঙি চাঙি মোৰ মাৰ গহনা হওক মোৰ লেণ্ড ডকুমেণ্টছ হওক মোৰ যিমান মানে স্কুল চাৰ্টিফিকেট আছিলে এইবিলাক সব লৈ পেলাই সিহঁতে কি কৰিলে মই নাজানো সব এভৰিথিং মিচিং হৈ আছে মই পুলিচ প্ৰশাসনক জনাইছোঁ মই FIR দিলোঁ তাৰপিছত পুলিচ প্ৰশাসনে একো এতিয়ালৈকে কোনো হেৰি লোৱা নাই আজিলৈকে এতিয়ালৈকে মোটামুটি এসপ্তাহ হ'ল যোৱা শনিবাৰে কেছ 10 তাৰিখে আজি 16 তাৰিখ তো এতিয়ালৈকে কোনো তদন্ত হোৱা নাই মই এটাই বস্তু বিচাৰোঁ যে এইটো তদন্ত অতি সোনকালে হওক আৰু যিটো ৰামচন্দ্ৰ চাহানী যিটো মোৰ লগত যিটো কৰিছে এইটো তাৰো পিছফালে বহুত ক্ৰাইম কৰা আছে তাৰ কাৰণেও তাক CBI NI তাৰ কাৰণে অকণমান তদন্ত কৰক যে সি ইমান টকা পইচা ক'ত বনালে ইমান কোটি কোটি টকা মালিক কেনেকা হৈ গ'ল যোৱা আজি 10-15 বছৰ আগত তাৰ একো খাবলৈ নাছিলে আজি ইমান টকা পইচা তাক সি কেনেকা বনাই ল'লে আৰু এতিয়া বলপূৰ্বভাৱে এনেকা মোৰ ঘৰত যে সোমাই গৈছে আজি মোৰ ঘৰত সোমাইছে আজি আৰু বেলেগৰ ঘৰত ভাঙি চাঙি সোমাই যাব এইটো তদন্ত উচিত এটা তদন্ত এটা হ'ব লাগে আৰু মোৰ যিটো মাটি আছে মোৰ ডিগনিটি মোৰ যিটো মান সন্মানভাৱে মই এইটো ইয়াত আহিব লাগে মই ইমানখিনি কথা আছে আৰু মই কাজিৰঙালৈ গৈছিলোঁ পেহীৰ ঘৰত ফুৰিবৰ কাৰণে সেইখিনি মোৰ ওচৰত খুৰাও আছে খুৰা আহিব পাৰে খুৰা আছে তো মই পেহীৰ ঘৰত গৈছিলোঁ যোৱাৰ পাছত যেতিয়া মই গম পালোঁ যে এনেকৈ ঘৰ চব ভাঙি আছে মই আহি পেলাই চাওঁতো গোটেই ঘৰ চব ভাঙিয়ে দিলে ভাঙাৰ পিছত আৰু মই কি কৰিম তেতিয়া আৰক্ষী প্ৰশাসনক মই FIR দিলোঁ যিটো DGPক মই দিলোঁ DGPকো মই পঠালোঁ যেতিয়ালৈকে একো মই এইটো গম পালোঁ যে ঈশান বৰাক সিহঁতে মাটিটো বেছি দিছে বুলি এনেকৈ গম পাইছোঁ সিহঁতে বেচিব কেনেকৈ যেতিয়া হাইকোৰ্টত কেছ চলি আছে আৰু ইমানো গম পালোঁ যে ঈশান বৰাই ইয়াত ৱাইন শ্বপ খুলিব বুলি কিবা এটা তেনেকুৱা কিবা এটা ভাবি আছে আপোনালোকে দেখা পাইছে ইয়াত পুৰা পিলাৰ চিলাৰ গাড়ি পেলাই ৱাইন শ্বপ বনাবৰ কাৰণে সিহঁতে হেৰি কৰি আছে ইমানটোৱে গম পাইছোঁ আৰু যিমানটো গম পাইছোঁ এইটো পৌৰসভাৰ মাটি হয় আমি লিজত লোৱা আছে আজি 99 ইয়াৰ্ছৰ পৰা হেৰি লোৱা আছে লিজত লোৱা আছে আৰু মোৰ খুৰা আৰু মোৰ দুটাই হোল্ডিং নম্বৰ 85ত মোৰ নাম আছে তো সেইটো কাৰণে যিটো মোৰ আইনমতে যাব লাগে আইনমতে মই কোৰ্টলৈ গ'লোঁ মই চব কৰিলোঁ তো এতিয়া সিহঁতে বলপূৰ্বকভাৱে মাৰপিট কৰি পেলাই সিহঁতে এইবিলাক কৰিছে তো কৰাৰ পিছত এইটো উচিত তদন্ত যিটো ল'ব লাগে সেইটো কৰক চৰকাৰে লওক আমাৰ হিমন্ত বিশ্ব শৰ্মাই লওক চিফ মিনিষ্টাৰে চাওক অলপ যে এইবিলাক কি হৈ আছে নাম বিকাশ ঘোষ আৰু মোৰ এইটো হোল্ডিং একে 85 হোল্ডিং নম্বৰ আমাৰ 2 ভাগৰ ভাগ হৈছে এইটো আৰু মই এইটো জেগাত মই খুঁটি গাড়ীব আহিছোঁ কিষাণ শৰ্মা আৰু কিষণ বৰা আৰু এই যে ৰামচন্দ্ৰ চাহানীয়ে মোক খুঁটি গাড়ীব দিয়া নাই মোৰ জেগাত মোৰ দেউতাৰ সম্পত্তি হয় তাৰপিছত আমাৰ 2 ভাইৰ হৈছে এইটো ৰামচন্দ্ৰ চাহানী বুলি কিনিছে না কি কৰিছে এইবিলাক আমি নাজানো মই তাৰ মিছেছক একদিনা সুধিছোঁ যে তহঁতে কিনিছ নেকি কয় আমি জানি না এনেকৈ ক'লে মোক তে মই কেনেকৈ জানিম খুদিছোঁ মই কাৰণ তোমাৰ জিগাই নেই আমি এতিয়া মোৰ জেগা ক্লিয়াৰ কৰি দিব লাগে বাছ মোৰ যিটো আছে 85 হোল্ডিং নম্বৰ তাৰো আছে 85 হোল্ডিং নম্বৰ মোৰো আছে 2 ভাইৰ হোল্ডিং নম্বৰ মোৰ পৰা NOC নলৈ পেলাই কেনেকৈ সি কিনিব এক হোল্ডিঙত 2জনে টেক্স দি আছোঁ এক হোল্ডিঙত 2জনে টেক্স দি আছোঁ এতিয়া মোৰ পৰা বিনা NOC লৈ মোক নজনাকৈ ৰামচন্দ্ৰ চাই কেনেকৈ কিনিব আৰু মাটি পৌৰসভাৰ মাটিটো বিক্ৰী কেতিয়াও নহয় হোল্ডিংটো দখল স্বত্ব ল'ব পাৰে তো হোল্ডিং ল'লেতো একে হোল্ডিঙত 2জনৰ নাম আছে এতিয়া মোৰ পৰা NOC লোৱা নাই পৌৰসভাত জনাইছে আপোনালোকে পৌৰসভাত জনোৱা হৈছে পৌৰসভাত জনোৱা হৈছে পৌৰসভাই এতিয়া কি কৰে এতিয়া আকৌ আজি এতিয়া পিছন দিব যাম মোৰ অমিতা চাহানী এই মাটিটোলৈ যিটো ঘটনাটো হৈছে হয় কি হৈছে আপোনালোকে মাটিটো তেখেতসকলে কয় তেখেতসকলৰ বুলি দাবী নাই ইয়াৰ পৰা নহয় সেইদিন আহিছে দাদা আহিছে এদিন আমি যেতিয়া এইটো আজি 20 বছৰ 25 বছৰৰ পৰা সি অনুপমে দখল কৰি ৰাখিছে সি আমাৰ ওচৰত ঘৰটো বিক্ৰী কৰিলে
হ্যাঁ আমি কিনিছোঁ 4 বছৰ হ'ল পৌৰসভা মাটি হয় মাটি বিক্ৰী কৰা নাই মানে ঘৰটো বিক্ৰী কৰিছে এইটো হোল্ডিংটো মানে ট্ৰান্সফাৰ হৈ যায় হা তা আমি তাৰ পৰা লৈছোঁ 4 বছৰ হ'ল 4 বছৰৰ পৰা আমি টেক্স খাজানা এই অনুপম ঘোষ কিন্তু মাটিটো অনুপম মানে হোল্ডিংটো তেখেতৰ অনুপমৰ নাছিল নাই নাই অনুপমৰ নামত আছে মই কাগজ দেখাই দিম মোৰ ওচৰত চব ডকুমেণ্ট আছে তাৰ ওচৰত একো নাই মোৰ ওচৰত চব কিছু আছে হা এতিয়া মই গম নাপাওঁ যে নিউজ লৈ আহিছে নহ'লে মই লৈ আহিলোঁ এতিয়া হা তেতিয়া তাৰ পৰা আমি ল'লোঁ 4 বছৰ হৈ গ'ল এইটো 1.5 লাখ টকাত লৈছিলে হা তে সি ক'লে যে সি ক'লে কি যে খুৰা আমাৰ মানুহটোক ক'লে খুৰা মোৰ মা ঢুকালে 1 বছৰ সি কামটো হ'লে মই মানে এৰি দিম আপুনি কাকো ক'ব নালাগে মই মনে মনে এৰি কিনে গুচি যাম সি 1 বছৰৰ পৰা 2 বছৰ হ'ল 3 বছৰ হ'ল যেতিয়া ওলাব টাইম হৈছে সি যাই পেলাই সুৰেশৰ লগত মিলি গ'ল সুৰেশ কৈকে মই 15 লাখ টকা দিছোঁ তাক মই 15 লাখ টকা ধাৰ দিছোঁ এইটো কাগজো আছে আমাৰ ওচৰত সি পৌৰসভাৰ পৰা যে আমাক যে দিছে হাইকোৰ্ট কৰিছে হাইকোৰ্টৰ পৰা এটা ইহঁতৰ কেছটো মানে ডিছপ্লে কৰি দিলে আমাৰ নামত দি দিলে মিউনিচিপালিটি আমাৰ নামত দিছে কাগজ আছে আমাৰ সি খালী কৰিব কৈ খালু নকৰে সেইদিন কি কৰিলোঁ নাই নাই খুৰাৰ লগত আমাৰ কোনো লেনদেন নাই হয় তাৰ সেই দোকান আছে 4টা তাৰ 4টা দোকান আছে পিছফালে মাটি আছে কি না আছে এইটো কাগজে ক'ব মই ক'ব নোৱাৰোঁ এইটো কাগজে ক'ব তাৰ সেইদিন আহিছে ইমান দিন অহা নাই 20 বছৰৰ পৰা দখলি ল'ব অহা নাই এতিয়া আহিছে তেতিয়া মোৰ মানুহটো কৈছে যে এতিয়া তুমি এই গণ্ডগোলত কিয় গণ্ডগোল কৰিব আহিছা বিকাশ তুমি বেমাৰী মানুহ তোমাৰ মাটি আমাৰ মাটি যাৰ কাগজ পত্ৰ হ'ব সে নিব তোমাৰ হ'লে তুমি পাইবা আমাৰ হ'লে আমি পাম এইটো কৈ পেলাই মই বুজাই দিলোঁ লোৱাটো ন্যায় হোৱা না বিকাশৰ ন্যায় হোৱা না কি ক'ব এতিয়া মোৰ বস্তুটো মোক লাগে হা সি সুৰেশৰ লগত মিলি কিনে আমাৰ মানে 4 বছৰৰ পৰা ইমান হেৰেছমেণ্ট দি আছে আমাক মিউনিচিপালিটি দিছে তেতিয়াহ'লেও আমাক দখলি নিদিয়ে হা সি কি কৰিছে 4 তাৰিখত জানে 4 তাৰিখত এইটো মহিলা সমিতি আমি কৰিছিলোঁ মহিলা সমিতি আহি থানাত কৈ পেলাই আমি তালা মাৰি দিছোঁ তাৰো তালা মাৰা আছিলে আমাৰো তালা মাৰা আছিলে সি কি কৰিলে এই 4 তাৰিখত দুৰ্গা পূজাৰ দিন তালা মাৰা আছিলে সি 4 তাৰিখত কি কৰিলে ৰাতি আহি পেলাই তালা ভাঙি কিনে সোমাই গ'ল ৰাতিপুৱা আমি আহিছোঁ মোৰ বুঢ়াটো আৰু মই আহিছোঁ আহি পেলাই তাক খোজাওঁতে মোক এনেকৈ ধাক্কা মাৰি দিছে অনুপমে হা মোৰ বুঢ়াটোকো ধাক্কা মাৰিছে মোকো ধাক্কা মাৰিছে তেতিয়া যাই পেলাই আমি কেছ কৰি দিলোঁ সদৰ থানাত কেছ কৰি দিছে আজি মাতিছিলে আমি গৈছিলোঁ লেকিন ছাৰ নাছিলে আজি মেট্ৰিক পৰীক্ষা চলি আছে তাত গৈছে হা এতিয়া সি দখলি নিদিয়ে আমাৰ ঘৰ আমি নোসোমাম সি ভাঙি সোমাব আমি নোসোমাম খাজনা টেক্স আমি 24 লগে ক্লিয়াৰ আছে আমাৰ ঈশান বৰাৰ নামটো ওলাইছে সেইটো আমি মানে ভাড়া চিষ্টেমত মানে দোকান কৰিব বুলি দিছোঁ হা কি কৰিব মই নাজানো কিন্তু আমি ভাড়া ল'ব কৈছে এইটো আমি দিছোঁ মদৰ কথা ইয়াত হোৱা নাই হা সি কি কৰিব সেইটো সি জানে নাই মই কাগজ পত্ৰ মই দিছোঁ কিন্তু আমি সেইটো গম নাপাওঁ কি হ'ল ঈশান বৰাই ইতিমধ্যে এখন ৱাইন শ্বপৰ কাৰণে এপ্লিকেশ্যন কৰিছে হয় আৰু সি প্ৰপাৰ্টিটো দেখাইছে এইটো তাৰ কাৰণে আপোনাৰ যিটো আপোনাৰ আবকাৰী বিভাগৰ পৰা এখন লিখিতভাৱে এটা বিচৰা হৈছে চাৰ্কুল অফিচৰ পৰা এইবিলাক গমেই নাপায় নেকি যে নাই তাক দিছোঁ কাগজ দিছোঁ আমি দিছোঁ এইটো কোৱা নাই মিছা নাপাতো প্ৰপাৰ্টিত ৱাইন শ্বপ খুলিবলৈ পাৰ্মিশ্যন কেনেকৈ পাব এইটোতো মই নাজানো দাদা হা সি কৈছে সেইটো মই নাজানো এইটো হা কিন্তু এইটো ভাঙা যে ঈশান বৰাই ভাঙা নাই আমি ভাঙিছোঁ সি ভাঙি কিনে সোমাই গৈছে তাৰ কোনো প্ৰপাৰ্টি নাই আমাৰ প্ৰপাৰ্টি আমি নোসোমাম এইটো কথা হ'ল আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909